যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ বাবে কেইখনমান নতুন চৰ্ত প্ৰকাশ কৰিছে। এইবোৰ চৰ্তৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নপৰিব, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু নাপাব 10,000কৈ টকা। অসম চৰকাৰে নতুনকৈ কোনবোৰ চৰ্ত প্ৰকাশ কৰিছে, লগতে কোনবোৰ আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা নাপাব যদি জানিব বিচাৰে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এইবোৰ বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱা কেইখনমান চৰ্ত প্ৰকাশ কৰা হৈছে। কি চৰ্ত প্ৰকাশ কৰিছে এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। 1 নম্বৰতে কোৱা হৈছে, যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পাব বিচাৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই কিন্তু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। তো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰিলে কিন্তু 10,000কৈ টকা নাপাব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে আত্মসহায়ক গোটৰ পৰা, ফেডাৰেশ্যনৰ পৰা বা বেংকৰ পৰা ঋণ লোৱাৰ পিছত সেই ঋণ যদি পৰিশোধ কৰা নাই, তেনে আত্মসহায়ক গোটৰ মহিলাসকলেও 10,000কৈ টকা নাপাব পাৰে। তাৰপিছত কোৱা হৈছে, যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক কিন্তু নিজা ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ব্যৱসায়িক পৰিকল্পনা নাই, 10,000কৈ টকা পোৱাৰ পিছত ব্যৱসায় কৰিব নিবিচাৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10,000কৈ টকা নাপাব, 10,000 টকা পোৱাৰ যোগ্য নহয়। তাৰপিছত কোৱা হৈছে, যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 4টাতকৈ অধিক সন্তান, যেনে জেনেৰেল কাষ্ট বা OBC কাষ্ট বা MOBC কাষ্টৰ আত্মসহায়ক গোটৰ মহিলা যদি 3টাতকৈ অধিক সন্তান থাকে, তেনে আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10,000কৈ টকা পোৱাৰ যোগ্য নহয়। তাৰপিছত কোৱা হৈছে, ST SC মৰাণ মটক চাহ সম্প্ৰদায়ৰ আত্মসহায়ক গোটৰ যদি 4টাতকৈ অধিক সন্তান থাকে, তেনে আত্মসহায়ক গোটৰ মহিলাসকলে যদি ফৰ্ম ফিল-আপ কৰি জমা দিছে, 10,000কৈ টকা নাপাব। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ পইণ্ট হ'ল, অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা আত্মসহায়ক গোটৰ মহিলাবোৰে গছপুলিখন কিন্তু যতন ল'ব লাগিব। তো গছপুলিখনৰ যদি মৃত্যু হৈছে, সেই ঠাইত আকৌ নতুনকৈ গছপুলি ৰুব লাগিব, আৰু নতুনকৈ গছপুলি ৰুই সেই গছপুলিখন কিন্তু যত্ন ল'ব লাগিব। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে গছপুলি ৰোপণ কৰা নাই বা গছপুলি ৰোপণ কৰাৰ পিছত সেইখন গছপুলিৰ যত্ন লোৱা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10,000কৈ টকা নাপাব। তাৰপিছত আৰু কোৱা হৈছে, যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 3 পৰা 14 বছৰ বয়সীয়া কন্যা সন্তান আছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ কন্যা সন্তানজনীক কিন্তু স্কুলত বাধ্যতামূলক ভৰ্তি কৰি দিব লাগিব। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ কন্যা সন্তানজনীক স্কুলত ভৰ্তি কৰি নিদিব, তেনে আত্মসহায়ক গোটৰ সদস্যসকলে কিন্তু 10,000কৈ টকা নাপাব। তো এইবোৰ চৰ্ত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মানিব, সেইসকলে 10,000কৈ টকা লাভ কৰিব, আৰু যিসকলে নামানিব সেইসকলে কিন্তু 10,000কৈ টকা নাপাব। তো